দ্বিতীয় বৈকুণ্ঠ সদৃশ শ্ৰদ্ধা মহেশ্বৰ ডেকা আৰু জয় ডেকা বাসগৃহত আয়োজন কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত উপস্থিত থকা আজি আমাৰ অতি মৰমৰ শ্ৰদ্ধা সুদূৰ লখিমপুৰৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱা আজি অনুষ্ঠানৰ মূল কাণ্ডাৰী ব্যাখ্যাকাৰ শ্ৰদ্ধা জগত বনিয়া বাপ আৰু আজি এই পাঠক হিচাপে আসন অলংকৃত কৰা শ্ৰদ্ধাৰ পদ্মেশ্বৰ বনিয়া বাপ আজি অন্য এজন পাঠক হিচাপে আসন অলংকৃত কৰা শ্ৰদ্ধা পুনেশ্বৰ ডেকা বাপ আৰু আজি এই শ্ৰীকৃষ্ণ ভক্তিৰস পান কৰিবলৈ অহা আমাৰ আটাই মৰমৰ শ্ৰদ্ধা ভক্তবৃন্দ আপোনালোকলৈ পুনৰবাৰ আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। এতিয়া আমি পোনে পোনে আদৰণি অনুষ্ঠান ভাগলৈ যাব বিচাৰিছোঁ। পোনপ্ৰথমে আমি আদৰণি জনাব বিচাৰিছোঁ আজি অনুষ্ঠানৰ মূল কাণ্ডাৰী ব্যাখ্যাকাৰ সন্মানীয় জগত বনিয়া বাপক। তেখেতক এখন গামোচাৰে আদৰণি জনাব শ্ৰদ্ধা জয় ডেকাই। জয় ডেকাক আদৰণি জনাবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে আমি এখন সম্বৰ্ধনা যুগুতাইছিলোঁ, গতিকে সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবলৈ শ্ৰদ্ধাৰ সন্মানীয় কীৰ্তিশ ডেকাদেৱক আমি অনুৰোধ জনাইছোঁ। আজি পবিত্ৰ স্থানত উপনীত হোৱা প্ৰভুসকল, আই মাতৃসকল, আমন্ত্ৰিত ব্যক্তি শ্ৰীযুত জগত বনিয়া প্ৰভুদেৱ, আমি আমাৰ গৃহস্থীৰ তৰফৰ পৰা আপোনাক সকলোৱে আমি এখনি সম্বৰ্ধনা পত্ৰৰ যোগেৰে আমি জনাব বিচাৰিছোঁ। গতিকে মই পাঠ কৰি দিছোঁ। আৱাসিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান, স্থান উলুবাৰী, বঘৰা, মৰিগাঁও, দিনাংক 19 মাৰ্চ 2025, 5 মাননীয় শ্ৰীযুত জগত বনিয়া দেৱলৈ সম্বৰ্ধনা পত্ৰ। শ্ৰীকৃষ্ণায় নম, ওম নমো ভগৱতী বাসুদেৱায়। শ্ৰদ্ধা ভাজন দেখো জয় জয়তে আপোনালৈ আমাৰ ফালৰ পৰা অফুৰন্ত শ্ৰেণী আৰু ভক্তি ভৰা শ্ৰদ্ধা নিবেদিছোঁ। 1985 চনৰ পৰা সুদীৰ্ঘ 2 বছৰ কাল আপুনি ভাগৱতৰ অমৃত বাণীসমূহ মন্থন কৰি এই মহাপুৰাণৰ প্ৰতি মানৱ জাতিক আকৃষ্ট আৰু যি ৰস সাধন কৰাইছে, তাৰ বাবে আমি আপোনাৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৰম। আপোনাৰ দৰে এজন বিভিন্ন বঁটা বাহনেৰে বিভূষিত গুণৱন্ত শিক্ষাগুৰু মুখেৰে ভাগৱতৰ ৰসাল আৰু তত্ত্বগধুৰ কথাবোৰ শুনি নিজকে আমি ধন্য মানিছোঁ। কৃষ্ণ গুণ নামৰ ধৰ্ম কৰিও বেকত, শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত। এহি বুলি ভৈলা মুনি স্বৰ্গত প্ৰৱেশ, ব্যাসো সান্ত্ৰচিত ভৈলা পায়া উপদেশ। হে গুৰু ভগৱন্ত মহাপ্ৰভু নাম ধৰ্ম শ্ৰৱণ কীৰ্তন কৰা মাধ্যমৰূপী আপুনি ভাগৱতৰ অন্তৰ্নিহিত সাৰগৰ্ভ কথাসমূহ সৰল ভাষাত বাস্তৱিক ৰূপত ব্যাখ্যা কৰি সমাজৰ মাজত যি বাৰ্তা বিলাইছে, সেয়া সঁচাৰ্থত অতি মহান আৰু আদৰণীয় পদক্ষেপ। এই যাত্ৰা চিৰপ্ৰবাহমান হওক। বৰ্তমান ঘোৰ কলিকালে মানৱ জাতিক দিশহাৰা কৰিছে। এই সময়ত ভাগৱতৰ গৃহাৰ্থ বাণীবোৰ প্ৰচাৰ আৰু বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি আমাক সুদূৰ লখিমপুৰৰ পৰা আমন্ত্ৰণ কৰি আনি আপোনালোকৰ শ্ৰীচৰণ দৰ্শন কৰাৰ লগতে ভাগৱতৰ ওপৰত দুআষাৰ আলোচনা কৰাৰ যি সুযোগ প্ৰদান কৰিছে, তাৰ বাবে মই সেউকী পৰিয়ালটি লৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আৰু অনাগত দিনতো যাতে তেৰা সংস্থই এই মহান কাৰ্যসূচী জীৱন্ত কাললৈকে অব্যাহত ৰাখে, তাৰ বাবে মই আহ্বান জনাই আপোনালোকৰ আজ্ঞা শিলগত কৰি আমালোক লৈ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাঠ আৰু ব্যাখ্যাৰ এখন গ্ৰহণ কৰিব কাৰণে আগবাঢ়িছোঁ। ইয়াত আমাৰ অনেক ত্ৰুটি চুকি হ'ব পাৰে। জয় জয়তে
আমি মহাপুৰুষৰ এষাৰি বাণীৰে তোমরা খবৰ শ্ৰীচৰণ সেৱা নিবেদন কৰি আসন গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। অধৰ্ম প্ৰদানো মই তথাপি পবিত্ৰী নাই, অধৰ্মত নিৰ্বিঘিনো হয়, হৃদিস্থিত হৈয়া তুমি যেন কৰাই মহাস্বামী, হৃষিকেশ কৰিবুতে নয়ৰাম, হৃষিকেশ কৰিবুতে নয়। বসুদেব সুতং কৃষ্ণ কংস সাগর মর্দন, দৈবকী হৃদয়ানন্দ কৃষ্ণং বন্দে জগদ্গুরু হরি রাম রাম। মূকং করুতি বাচালং বঙ্গং লঙ্ঘয়তে গিরি, যৎকৃপাতমহং বন্দে পরমানন্দ মাধবং মাধবং মাধব। ভগবত মূর্তি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, হৰিহে ফল হৰি নাম মাত্ৰ, আজি মহেশ্বৰ ডেকা বাপৰ পৰিয়ালবৰ্গৰ কিন্তু ইমান সৰহসংখ্যক ভকত বৈষ্ণৱক নিখুঁতভাৱে সেৱা ধৰা তেখেতৰ পৰিয়ালৰ সদস্যসকল যথেষ্ট নহয়। সেয়েহে তেৰাৰ বংশ পৰিয়াল, আত্মীয় স্বজন আৰু সমাজৰ যিসকল লোকে আহি আজি এই যজ্ঞস্থলীলৈকে অহা ভগৱন্তৰ ভক্তসকলক সেৱা শুশ্ৰূষা নিখুঁতভাৱে আগবঢ়াইছে। কোনোবাই চাহ বনাই ভকতৰ আগত দিছে, কোনোবাই তামোলৰ বটাটো আনি দিছে, কোনোবাই খাৰলি পাচলি কুটিছে, কোনোবাই ৰন্ধন প্ৰকৰণ কৰিছে, কোনোবাই ভকতজনক মাতি আনি আসনত বহুৱাইছে, ইত্যাদি ইত্যাদি। অৰ্থাৎ ভগৱন্তই আমাৰ এই শৰীৰটো পৰৰ উপকাৰৰ কামত ব্যৱহাৰ কৰিবলৈ দিছে বুলি কৈছে। পৰো পকাৰায় ইদম শৰীৰ। আজি যিসকলে যজ্ঞটো নিখুঁতভাৱে
কোনো ভকতে অসুবিধা নোপোৱাকৈ পৰিচালনা কৰাত সহযোগিতা আগবঢ়াইছে, সহায় কৰিছে। তেওঁলোকে আজি অক্ষয় পুণ্য সঞ্চয় কৰিব, বড়ো পকাৰায় পুণ্য। গতিকে আপোনালোকে অনাগত দিনত এনেধৰণৰ যজ্ঞস্থানলৈকে আমন্ত্ৰণ কৰিলে নিৰ্দিষ্ট সময়তকৈ অকণমান আগবাঢ়ি আহি সেই যজ্ঞস্থানলৈকে অহা ভকতসকলৰ সেৱাত অকণমান সহযোগিতা কৰিব পাৰোঁ নেকি, এই ভাৱেৰে আহিব লাগে। গতিকে এইটো হৈছে কলিৰ যজ্ঞ, ভাগৱত যজ্ঞ, ভক্তি যজ্ঞ, নাম যজ্ঞ। আজি সেউকী বাপ জনাতকৈ এইখন গাঁৱত কোনোবাৰীত আৰু বহুতো ধনী মানুহ, বহুত বিদ্যাৱন্ত, বহুত সম্পদশালী লোক থাকিব পাৰে, কিন্তু ধন টকা পইচা শিক্ষা বিদ্যা থাকিলেও এনেকুৱা পৰোপকাৰ যজ্ঞ সকলোৱে কৰিব নোৱাৰে। আমাৰ ভাগৱতত কৈছে, শতকোটি জন্মান্তৰে হুৱে মহাভাৱ, নৰহৰি ৰকজীৱে তেবে পাৱে লাভ, তাত যেবে মূৰ দায়া হৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাত ভগতি। আজি মহেশ্বৰ ডেকা পৰিয়ালবৰ্গৰ ওপৰত ভগৱন্তৰ কৃপা কৰিছে, কাৰণেহে জগতৰ উপকাৰমূলক এনেকুৱা ভক্তি কৰ্ম সাধন কৰিব পাৰিছে। ধন টকা পইচা বিদ্যা থাকিলেও নোৱাৰে যদি ভগৱানৰ কৃপা নহয়। ধন টকা পইচা বিদ্যা থাকিলেও নোৱাৰে যদি নাভাবে। ভাবেন লভতে স্বৰ্গম, ভাবেন দেৱদৰ্শনম, ভাবেন লভতে পৰম জ্ঞানম, তস্মাৎ ভাৱ অৱলম্বন। আপুনি এটা ভাল কাম কৰিবলৈ ভাবিব লাগিব। ভগৱন্ত আমাৰ প্ৰত্যেকৰ হৃদয়তে আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভগৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই প্ৰত্যেকৰ হৃদয়তে আছো। কেনেকৈ আছো? কল্পতৰু বৃক্ষৰূপে আছে। কল্পতৰু বৃক্ষ মানে যি বিচাৰে তাকেই পায়। কিন্তু কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্য আছে, কল্পতৰু বছৰত এবাৰ সমস্ত বেদ বেদান্তৰ সাৰ ভাগৱত শাস্ত্ৰ যদি প্ৰত্যেকখন গৃহস্থীতে, উলুবাৰীৰ প্ৰত্যেকখন গৃহস্থীতে যদি সাধ্য অনুসৰি, আজি তেখেতৰ অৱস্থা ভাল, বহুত ভকত মাতিছে, কাৰোবাৰ অৱস্থা বেয়া, 10জনকে মাতক, দিন খুচিকে আনি ভগৱন্তৰ গুণনাম যদি ল'ব পাৰে, অৰ্থাৎ এই ভাগৱত শাস্ত্ৰ যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত জীয়াই থকা কালত যদি আমি প্ৰত্যেকেই নিজৰ লগতে পৰিয়ালবৰ্গক যদি শুনাব পাৰোঁ, তেতিয়াহ'লে এইখন ঘৰলৈ অনাগত দিনত কোনো বেয়া জীৱ, বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত সেৱা শুশ্ৰূষা কৰাৰ বিপৰীতে, মৰম চেনেহ কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ এইখন ঘৰলৈ পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থকা, ককাই ভাইৰ মাজত মনোমালিন্য হৈ থকা, সীমা ঘৰীয়াৰ লগত মনোমালিন্য হৈ থকা জীৱ এইখন ঘৰলৈকে আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। আমাৰ যিখন ঘৰত, যিখন পৰিয়ালত, যিখন সমাজৰ নামঘৰত বছৰত এবাৰ এই ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, ভক্তি মানে পোহৰ, প্ৰচাৰ হৈ থাকিব, তালৈকে কোনো বেয়া প্ৰতিক্ৰিয়া, বেয়া জীৱ আহিব নোৱাৰিব। আমি ভাগৱত প্ৰত্যেক ঘৰতে, প্ৰত্যেকখন সমাজৰ নামঘৰতে আমি সমূহীয়াভাৱে আৰু ব্যক্তিগতভাৱে পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন সুন্দৰভাৱে আমি যাতে জীয়াই থকাকেইদিন থাকিব পাৰোঁ, তাৰ কাৰণে এই কৰ্ম আঁচনি আমি হাতত তুলি ল'ব লাগিব। কাৰণ কলি যুগত ভাগৱত শুনাৰ দিনে কোনো জীৱ সংস্কাৰ হ'ব নোৱাৰে। ভাগৱত কিয় শুনিব লাগে, কিয় পঢ়িব লাগে, ভাগৱততে উল্লেখ আছে।
কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিব মহাযত্ন কৰি ভাগৱতত কৈছে গুৰুজনাই এই ভাগৱত মহাযত্ন বিশেষণ লগাইছে মহাযত্ন কৰি ভাগৱত শুনিব লাগে বোলে কিয় বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি ভাগৱত শুনিলে আপোনাৰ পাৰিবাৰিক দাম্পত্য যুগ্ম সাংসাৰিক সামাজিক জীৱনৰ যিবোৰ বিষয়ৰ দুখত আমি ভুক্তভোগী হৈ আছো চব নাইকিয়া মলি কাপোৰত যেনেকৈ চাবোন চাৰ্ট দিলে মলি আঁতৰ হৈ যাব আমাৰ ভাগৱত শুনিলে আমাৰ পূৰ্ব কৰ্ম বন্ধৰ ফলত দুখ পাই থকা ভোগ কৰি থকা সকলো বিষয়ৰ দুখবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰোঁ গতিকে আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত ভাগৱত শুনিলে সতী সন্তান নোহোৱা ভাৰ্যাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে বুলি কৈছে দুষ্ট মানুহ শান্ত হৈ যায় দুখীয়া মানুহ ধনী হৈ যায় ভাগৱতৰ ইমান মাহাত্ম্য আছে গতিকে এই ভাগৱত ভাৰতবৰ্ষৰ প্ৰথম কোনে শুনিবলৈ বাধ্য হৈছিল যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল যাৰ নাম আছিল পৰীক্ষিত বৈষ্ণৱ ৰজা হৈও অভিশপ্ত হৈ গ'ল কিয় ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে আপোনালোকৰ উলুবাৰী বঘৰা গাঁৱত কাৰোবাক আটাইতকৈ ধনৱন্ত কাৰোবাক আটাইতকৈ বিদ্যাৱন্ত কাৰোবাক আটাইতকৈ সম্পদশালী কাৰোবাক আটাইতকৈ বুদ্ধিমন্ত কাৰোবাক আটাইতকৈ জ্ঞানী ইত্যাদি ইত্যাদি প্ৰতিভা দি পঠাইছে আপোনালোকৰ উলুবাৰী গাঁৱেহে জানিব গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন আটাইতকৈ বিদ্যাৱন্ত কোন আটাইতকৈ সম্পদশালী কোন আটাইতকৈ বুদ্ধিমন্ত কোন আটাইতকৈ জ্ঞানী কোন আপোনালোকৰ গাঁৱৰ মানুহে জানিব কিন্তু গুৰুজনাই কৈছে ভাগৱতে কৈছে ভগৱন্তই কৈছে যে তোমাক যে উলুবাৰী গাঁৱৰ ভিতৰত মই বেছি প্ৰতিভা এটা দি পঠিয়াইছো এই প্ৰতিভাটো মূল কামত প্ৰয়োগ কৰিবলৈ শিকিবা মই মানে তৃণমূল এটা আত্মা মই মানে পৰিয়াল মই মানে সমাজ মই মানে অনুষ্ঠান মই মানে প্ৰতিষ্ঠান মই মানে দল মই মানে সংগঠন মই মানে জড়জগত মই মানে জীৱ জগত মই মানে নিখিল জগত অহমে বাস মে অগ্ৰে ন অন্য সৎ অসৎপৰম প্ৰচ্ছদ অহম যু একৈশ যু অৱশিষ্টতে শ্ৰীশ্ৰয় অহম ভগৱানে কৈছে আদিত মই মধ্যত মই শেষত ময়েই থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম এতিয়া আপোনাক দিয়া জ্ঞান প্ৰতিভাটো আপুনি তৃণমূল এটা আত্মা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনত উপকাৰ হোৱাকৈ প্ৰয়োগ কৰিব লাগিব এতিয়া ভগৱন্তই আপোনালোকক যদি উলুবাৰী গাঁৱত কাৰোবাক ধনৱন্ত কৰি দিছে তেতিয়াহ'লে আপুনি সেই ধনৰ দ্বাৰা গাঁওখনৰ উন্নয়ন হোৱা কামত প্ৰয়োগ কৰিব লাগিব তেতিয়া আপুনি গুচি যোৱাৰ পিছতো আপোনাৰ সেই ধনৰ সৎ ব্যৱহাৰে আপোনাক চিৰ সজীৱ কৰি ৰাখিব আপুনি যদি গাঁওখনৰ ধনী মানুহ হৈ দুখীয়া মানুহক যদি তাচ্ছিল্য কৰে মনত আঘাত পোৱাকৈ কথা কয় তেতিয়াহ'লে আপোনালোকো পৰীক্ষিতৰ দৰে অভিশপ্ত হৈ যাব পৰীক্ষিতক ভগৱন্তই বৈষ্ণৱ ৰজা কৰি পঠাইছিল বৈষ্ণৱৰ বৈশিষ্ট্য কি সাধুৰ সেৱা নাম ধৰ্ম পৰিৱেশ সাৰ বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ সাধু মহন্ত ভক্ত বৈষ্ণৱ জ্যেষ্ঠ জ্ঞানীজনৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব সেই গুণবিশিষ্ট ব্যক্তিজনক বেদে বৈষ্ণৱ বুলি কৈছে সি ডেকা ল'ৰাও হ'ব পাৰে গাভৰু ছোৱালী হ'ব পাৰে মতা মানুহ হ'ব পাৰে মাইকী মানুহ হ'ব পাৰে যাৰ গাত
সাধু মহন্ত বৈষ্ণৱ ভক্ত বৈষ্ণৱৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব সেইজন বৈষ্ণৱ। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য কি? এনেধৰণে কোনো ব্যক্তিগত গৃহতেই হওক, ৰাজহুৱা অনুষ্ঠানতেই হওক, নাম প্ৰসংগ, পাঠ প্ৰসংগ, ভাগৱত ব্যাখ্যা অনুষ্ঠান, ধৰ্মালোচনী সভা আদিত বহিলে বহাৰ পিছত তেওঁ গ্ৰাম্য কথা নাপাতে, ধন টকা পইচাৰ কথা নাপাতে, বিষয়ৰ কথা নাপাতে। কি পাতে? মিঠা বাক্য নুবুলিব, নামাতিব মিছা। কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। বৈষ্ণৱ গুণ সম্পন্ন ব্যক্তিয়ে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে অমৃতময় কৃষ্ণ কথা এটা শুনি কেনেকৈ জন্ম জন্মান্তৰৰ কাৰণে মই অক্ষয় পুণ্য সঞ্চয় কৰিব পাৰোঁ তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। মনত ৰাখিব কথাটো। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য হ'ল, 3 নম্বৰ বৈশিষ্ট্য হ'ল নকৰিব প্ৰাণী হিংসা মনে পূজন, সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ গুণ বন্দীশালত যেতিয়া ৰজাবিলাকক নি বন্দী কৰি ৰাখিছে, এক দ্বন্দ্বই মানে এটা যুগৰ দৰে অনুভৱ